অধ্যক্ষ মহোদয় অসমৰ দৰে এখন ৰাজ্যৰ ভৱিষ্যত মূলতঃ তিনিটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। সেয়া হৈছে নিজা পৰিচয় আৰু সাংস্কৃতিক সংৰক্ষণ। অধ্যক্ষ মহোদয় অসমৰ যি ইতিহাস, সেই ইতিহাস গঢ় লৈ উঠিছে আমাৰ সংস্কৃতিক লৈ। এই বৈচিত্ৰ্যপূৰ্ণ ঠাইখনৰ ইতিহাসৰ লগত জড়িত হৈ আছে, সংস্কৃতিৰ লগত জড়িত হৈ থকা প্ৰতিটো পদক্ষেপ। আৰু অধ্যক্ষ মহোদয় অসমৰ প্ৰত্যেকজন মানুহে জানে যে বিহুৰ পৰা আৰম্ভ কৰি ঈদলৈকে অসমৰ প্ৰত্যেকটো সংস্কৃতিৰ লগত কিন্তু ক'ৰবাত নহয় ক'ৰবাত ধৰ্ম জড়িত হৈ আছে। আৰু সেই ধৰ্মৰ লগত জড়িত হৈ থকা সংস্কৃতিসমূহৰ পৰিচয় অক্ষুণ্ণ ৰখাৰ অবিহনে আমি কেনেদৰে অসমীয়া জাতিটোক সংৰক্ষণ কৰিব নোৱাৰো। অধ্যক্ষ মহোদয় ইয়াৰ পাছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হৈছে ৰাজনৈতিক সবলীকৰণ আৰু প্ৰশাসন। অধ্যক্ষ মহোদয় প্ৰশাসন যন্ত্ৰটো সবল কৰিব পাৰিলেহে আমাৰ অসমৰ শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য খণ্ড ভাল হ'ব। আৰু অধ্যক্ষ মহোদয় শিক্ষা আৰু স্বাস্থ্যৰ জৰিয়তে যেতিয়া অসমত মানৱ সম্পদৰ সৃষ্টি হ'ব, সেই মানৱ সম্পদ আকৌ কেনেকৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগিব তাক বেলেগকৈ শিকোৱাৰ প্ৰয়োজন নাহিব। অধ্যক্ষ মহোদয় ৩ নম্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটোৱে হৈছে সম্পদৰ সমবিতৰণ। অধ্যক্ষ মহোদয় আজি অসমত কি সম্পদ নাই সেয়া চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলে আমাক নিজেই জনাই থৈ গৈছে, কিন্তু সেই সম্পদসমূহ আজি আমি কেন্দ্ৰমুখী ৰাজনীতিৰ বাবে কেন্দ্ৰৰ হাতত গতাই দিবলগীয়া হয়। এটা ইছ্যু ৰাজনৈতিক প্ৰভুত্বৰ বিষয়বস্তু লৈ যেতিয়া ইংলেণ্ডত প্ৰথমবাৰৰ বাবে পুঁজিবাদী ব্যৱস্থাটোৰ আবিৰ্ভাৱ হৈছিল, তেনে প্ৰেক্ষাপটত সেই জমিদাৰী ব্যৱস্থাটোৰ সম্পূৰ্ণৰূপে অৱসান হৈ পুঁজিবাদ কেৱল আৰু কেৱল মাত্ৰ ইংলেণ্ডত আৰম্ভ হোৱাৰ প্ৰধান কাৰণটোৱে আছিল সেই সময়ত ইংলেণ্ডৰ যি ৰাজনৈতিক গঠন। সেই সময়ত ইংলেণ্ডত সেই সময়ৰ ৰাজনৈতিক প্ৰভুত্ব থকা সেই একে ধৰণৰ লোকসকলৰ মাজত থকা মিলাপ্ৰীতি আৰু তাৰ ফলস্বৰূপে যি মসৃণ ৰাজনৈতিক ব্যৱস্থা, তাৰ ফলস্বৰূপে এটা বৃহৎ অৰ্থনৈতিক আন্দোলনৰ সূচনা হৈছিল যে আমাৰ চকুৰ সন্মুখত প্ৰমাণ কৰি দেখুৱাই আজিৰ প্ৰেক্ষাপটত ৰাজনৈতিক প্ৰভুত্ব আৰু যি ধৰ্মীয় প্ৰভুত্ব, সেই দুটা প্ৰভুত্বই কেনেদৰে অৰ্থনৈতিক উন্নয়ন, কেনেদৰে নতুন অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশত আমাৰ সন্মুখত আনি ধৰিব পাৰে, তাৰ প্ৰেক্ষাপটতে আজিৰ সময়ত গ্ৰহণ কৰিছো বিৰোধী দেখিছে। আমি সেই স্বাৱলম্বিতা আজিৰ প্ৰেক্ষাপটত এখন বিধেয়কৰ কাগজৰ বুকুচাতেই থাকি যাব, সি কেতিয়াও বাস্তৱত ৰূপায়ণ কৰিব নোৱাৰে। সন্মানীয় অধ্যক্ষ মহোদয়, আজিৰ ধৰ্মীয় প্ৰভুত্বৰ সৈতে জাতি জনজাতিসমূহৰ সংস্কৃতি জড়িত হৈ আছে। আৰু আজিৰ প্ৰেক্ষাপটত সংস্কৃতিৰ ভিত্তি গঢ়ি উঠা যিসমূহ পৰ্যটন উদ্যোগ আছে, আজিৰ প্ৰেক্ষাপটত ধৰ্মৰ সৈতে স্বাৱলম্বিতা শব্দটোৱে কি সূচাব বিচাৰিছে সন্মানীয় সদস্যসকলে সেয়া আজি সদনৰ মধ্যত স্পষ্ট কৰি দিয়াটো প্ৰয়োজন। সন্মানীয় অধ্যক্ষ মহোদয়, পদক্ষেপত আপোনাৰ মাধ্যমেৰে ক'ব বিচাৰো যে কেৱল মাত্ৰ অৰ্থনৈতিক স্বাৱলম্বিতা নহয়, ধৰ্মীয় প্ৰভুত্ব আৰু ৰাজনৈতিক প্ৰভুত্ব এই দুয়োটা শব্দক একেলগ কৰি কেনেদৰে ভৱিষ্যতৰ দিনত এখন অৰ্থনৈতিকভাৱে সমৃদ্ধ সবল অসম ৰাজ্য গঠন কৰিব পাৰে, তাৰ ক্ষেত্ৰত আজি সন্মানীয় সংখ্যালঘু চৰকাৰখনে এক উচিত সিদ্ধান্ত প্ৰদান কৰক। উদ্যোগত এখন তৰ্ক প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হৈছে জয়া গগৈ মহাবিদ্যালয়ত। যুক্তিৰ উক্তি, এটা জাতিক জীয়াই থাকিবলৈ কেৱল অৰ্থনৈতিক স্বাৱলম্বিতাই সহায় কৰিবনে নে ৰাজনৈতিক প্ৰভুত্বও লাগিব? আজি বিভিন্ন কলেজৰ পৰা বিভিন্ন তাৰ্কিকসকল আহিছে, তেওঁলোকৰ যুক্তিবিলাক শুনি ভাল লাগিলে। মই নিজেও বহু কথা ইয়াৰ পৰা আজি শিকিব পাৰিম, ভাল লাগিল।